এটা বিশেষ বস্তু খাই দিয়ক 90-95 বছৰতো আপুনি দৌৰি থাকিব পাৰিব। বুঢ়া বয়সত যাতে আপোনাৰ জীৱনটো যন্ত্ৰণাদায়ক নহয় তাৰ কাৰণে আজিয়ে এই বস্তুটো খোৱা আৰম্ভ কৰক। আৰু যিসকলে নাৰ্ভৰ সমস্যা, যিকোনো ধৰণৰ বিষজনিত সমস্যাত আক্ৰান্ত হৈ আছে, যাৰ শাৰীৰিক অৱস্থা সাংঘাতিক ধৰণেৰে দুৰ্বল, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আজি অতি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আজি আমি এনেকুৱা এটা উপায় লৈ আহিছোঁ যিটো উপায়ে আপোনাৰ শৰীৰৰ অভ্যন্তৰৰ ষ্ট্ৰেংথ মানে শক্তি, নাৰ্ভৰ যিটো হেল্থ ছিষ্টেম আৰু ব্লাড চাৰ্কুলেশ্যনৰ সৈতে পোনপটীয়া সংযোগ আছে। এই উপায়টোৰ বিষয়ে জনাটো প্ৰতিগৰাকী মহিলা আৰু প্ৰতিজন পুৰুষৰ কাৰণে খুবেই জৰুৰী। বয়স লাগিলে যিমানেই নহওক, আপোনাৰ লাইফষ্টাইল যেনেকুৱা নহওক, এই উপায়টো আপোনাৰ কাৰণে আজি বৰদানৰ সমান হ'ব। আহক পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আমাৰ শৰীৰটোৰ ভিতৰত লাখ কোটিৰ ঘৰত সৰু সৰু তাঁৰ জাতীয় কিছুমান নলী থাকে, যাক মেডিকেল ভাষাত আমি নাৰ্ভ বুলি কওঁ। এই সৰু সৰু নলীবোৰেই আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ ব্লাড মানে তেজ আৰু এনাৰ্জি মানে শক্তি পঠিওৱাত আটাইতকৈ মুখ্য ভূমিকা পালন কৰে। গোটেই আমাৰ বডিৰ যিটো ছিষ্টেম এই নলীবোৰৰ মাধ্যমেৰে একেবাৰে স্মুথ হৈ থাকে। যেতিয়া এই নাৰ্ভবোৰ বা এই নলীবোৰ সম্পূৰ্ণ শক্তিশালী হৈ থাকে বা এক্টিভনেছ হৈ থাকে, তেতিয়া আমাৰ শৰীৰটো একেবাৰে ঠিকে থাকে। কাৰণ তেজৰ প্ৰবাহ একেবাৰে ৰুদ্ধ নহয়। তেজৰ প্ৰবাহ যেতিয়া প্ৰতিটো অংগলৈ যোৱাত ৰুদ্ধ নহয় বা তেতিয়া আমি কোনো ধৰণৰ বিষ বা অশান্তিৰ সন্মুখীন হ'বলগীয়াও নহয়। কিন্তু যেতিয়া এই নলীবোৰ দুৰ্বল হয়, ডেমেজ হোৱা আৰম্ভ কৰে, তেতিয়াই আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। ব্লাড ফ্ল' লাহে লাহে কমি আহে বা আধাতেই ব্লাড ফ্ল' বন্ধ হৈ যায়। সেইখিনিৰ পৰাই বিভিন্ন ধৰণৰ প্ৰব্লেমৰ সৃষ্টি হয়, যিখিনিয়ে সময়ৰ লগে লগে এটা সময়ত ডাঙৰ বেমাৰৰ ৰূপ লয়। গতিকে আজি মই আপোনালোকক এনেকুৱা এটা চমৎকাৰী উপায়ৰ বিষয়ে ক'ম, যিটো ঘৰুৱা উপায়ৰ জৰিয়তে আপুনি আপোনাৰ দুৰ্বল নাৰ্ভবোৰকো সবল কৰিব পাৰিব। দুগুণ ষ্ট্ৰেংথ আপোনাৰ নাৰ্ভবোৰলৈ আনি দিব এই উপায়টোৱে। এক্টিভ আৰু হেল্ডি কৰি ৰখাত আপোনাক সহায় কৰিব। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। 5 পৰা 7 মিনিট সময় খৰচ কৰি কেৱল নিজৰ শৰীৰটোৰ কাৰণে এই ভিডিঅ'টো চোৱা আৰম্ভ কৰক। যদি আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ বিষ আছে, আপুনি যদি দুৰ্বল অনুভৱ কৰি আছে, হাত ভৰি যদি আপোনাৰ জিনজিনাই থাকে, জ্বলা পোৰা হয়, উঠা বহা কৰাত যদি আপোনাৰ সমস্যা হয়, খোজ কঢ়াত যদি সমস্যা হয়, তেন্তে এই উপায়টো আপোনাৰ কাৰণেই। নাৰ্ভজনিত মানে আপোনাৰ যদি নাৰ্ভজনিত কিবা বিষ আছে, যদি সেইখিনি আপুনি সময়তেই ঠিক কৰি নলয়, তেন্তে এটা সময়ত এইখিনিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। যাতে আপোনাৰ নাৰ্ভবোৰ শক্তিশালী হৈ থাকে, সেইকাৰণেই আজি আপুনি এই ভিডিঅ'টো চোৱাটো দৰকাৰ। প্ৰথমে আপুনি জানি ল'ব লাগিব আমাৰ নাৰ্ভবোৰ দুৰ্বলনো কিয় হয়। সকলোতকৈ ডাঙৰ কাৰণটোৱেই হৈছে ডায়েবেটিছ মানে ছুগাৰৰ সমস্যাৰ কাৰণে আমাৰ নাৰ্ভবোৰ দুৰ্বল হয়। যিজন মানুহৰ ব্লাড ছুগাৰ লেভেল ধাৰাবাহিকভাৱে হাই হৈ থাকে, সেইজন মানুহৰেই এই নাৰ্ভবোৰ, নলীবোৰ লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে। ফলত ব্লাড চাৰ্কুলেশ্যন কমকৈ হয়। দ্বিতীয় কাৰণটো হৈছে হাই ব্লাড প্ৰেছাৰ। তৃতীয় কাৰণটো হৈছে ধমনীত ফেটছ জমা হোৱা মানে চৰ্বি জমা হ'লে নাৰ্ভবোৰ দুৰ্বল হয়। ইয়াৰ উপৰিও যিকোনো ধৰণৰ ভাইৰেল বেক্টেৰিয়েল ইনফেকশ্যনৰ দ্বাৰাও আমাৰ নাৰ্ভ দুৰ্বল হ'ব পাৰে। হৰম'নেল ইনবেলেঞ্চৰ কাৰণেও আমাৰ নাৰ্ভ বেয়া হ'ব পাৰে। লিভাৰ কিডনিৰ সমস্যাৰ কাৰণেও নাৰ্ভৰ সমস্যা হ'ব পাৰে। শৰীৰৰ ভিতৰত জমা হোৱা বিভিন্ন ধৰণৰ টক্সিছ যদি বাহিৰলৈ ওলাই নাহে, তেতিয়াও আমাৰ নাৰ্ভবোৰত প্ৰভাৱ পৰিব পাৰে। এই বিষাক্ত তত্ত্ববোৰেই নাৰ্ভত জমা হৈ আমাৰ কেতিয়াবা হাৰ্ট ব্লকেজ হয়। মানে ব্লাড ফ্ল'টো যেতিয়া নাৰ্ভেৰে কমি যাব, নলীবোৰেৰে যেতিয়া কমি যাব, তেতিয়াই আপোনাৰ ব্লকেজ আৰম্ভ হ'ব। এতিয়া আপুনি কেনেদৰে গম পাব আপোনাৰ যে নাৰ্ভবোৰ দুৰ্বল হৈছে? প্ৰথম কথাটো হৈছে, যদি আপুনি হাত ভৰিত জিনজিননি অনুভৱ কৰিছে, যদি কোনোবা ব্যক্তিয়ে হঠাতেই উঠি দিওঁতে মূৰটো ঘূৰাইছে, দুচকুত যদি আপুনি আন্ধাৰ যেন দেখিছে, চকুৱে চকামকা দেখিছে, সদায় যদি আপোনাৰ ভাগৰ যেন অনুভৱ হৈছে, দুৰ্বল যেন অনুভৱ হৈছে, এনেকুৱা লাগিছে আপোনাৰ গাটো যেন গধুৰ গধুৰ হৈছে, তেন্তে আপুনি ইয়াৰ পৰা স্পষ্টকৈ সংকেত পাব আপোনাৰ শৰীৰত ব্লাড চাৰ্কুলেশ্যন ঠিক হোৱা নাই। যদি আপোনাৰ শৰীৰত কোনো কাৰণ নোহোৱাকৈ বিভিন্ন স্থানত বিষ অনুভৱ হৈছে, যদি আপোনাৰ ব্লাড প্ৰেছাৰ তল ওপৰ হৈ আছে, মানে প্ৰেছাৰটো যদি উঠা নমা কৰি আছে,
যদি কোনো কাৰণ নোহোৱাকৈ আপুনি ঘামিছে, পেটত যদি আপোনাৰ গেছ হৈছে, ভাৰী ভাৰী লাগি আছে, ভোক যদি আপোনাৰ কমকৈ লাগিছে, এই সকলোবোৰেই এই ৰোগৰ সৈতে জড়িত। যদি আপোনাৰ লাহে লাহে স্মৃতিশক্তি দুৰ্বল হৈছে, টোপনি ভাল হোৱা নাই, তেন্তে আপুনি বুজিব লাগিব এনেকুৱা ধৰণৰ কিবা এটা খেলিমেলি আপোনাৰ শৰীৰত হৈছে। যদি আপোনাৰ হৃদস্পন্দন মাত্ৰাধিক বাঢ়িবলৈ ধৰিছে, তেন্তে তেতিয়াও আপুনি সাৱধান হোৱাটো দৰকাৰ। কিন্তু এটা কথা ঠিক, আপোনাৰ যদি এনেকুৱা ধৰণৰ সমস্যা হৈ আছে, আপুনি চিকিৎসকৰ কাষ চাপিবই লাগিব। কিন্তু ইয়াৰ সমাধান যে কেৱল ঔষধে কৰিব, ইনজেকশ্যনে কৰিব, তেনেকুৱা নহয়। ইয়াৰ কিছুমান ঘৰুৱা উপায়ো আছে। আপুনি সঠিক এটা ডায়েট প্লেন ঠিক কৰি, যোগ প্ৰাণায়াম কৰি আপোনাৰ নাৰ্ভ শক্তিশালী কৰিব পাৰিব বা এনেকুৱা ধৰণৰ সমস্যা নোহোৱা কৰিব পাৰিব। কেৱল সঠিক ৰূপত, নিয়মিত ৰূপত কিছুমান কাম আপুনি কৰিব লাগিব। যেনে ধৰক আপোনাৰ যিটো স্থানত বিষ হৈছে, সেই ঠাইডোখৰত যদি আপুনি জোৰেৰে মালিচ কৰা আৰম্ভ কৰে, তেতিয়াহ'লে আপোনাৰ হিতে বিপৰীত হ'ব। যদি আপোনাৰ বিষ হৈছে, তেন্তে আপুনি সামান্য কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগিব। কুহুমীয়া পানী যেতিয়া আপুনি ব্যৱহাৰ কৰিব, আপোনাৰ ব্লাড চাৰ্কুলেশ্যন আগতকৈ ভাল হ'ব, বিষবোৰ কমি আহিব। অনুলোম বিলোলম যেতিয়া প্ৰাণায়াম কৰা আপুনি আৰম্ভ কৰিব প্ৰতিদিনে, তেতিয়া আপোনাৰ কিছুমান সমস্যা নিজে নিজেই নোহোৱা হ'ব। কাৰণ এইবোৰৰ আমাৰ নাৰ্ভ ছিষ্টেমৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে। এইবোৰে শৰীৰৰ বিষ, ব্লকেজ আদি নোহোৱা কৰে। এতিয়া আপোনাক আচল কথাটো ক'ব বিচাৰিছোঁ, যিটো প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি 14-15 দিনৰ ভিতৰতেই এটা ৰিজাল্ট পাব আৰু সম্পূৰ্ণ এটা মাহত আপোনাৰ নাৰ্ভ ছিষ্টেম আগতকৈ শক্তিশালী হৈ পৰিব, সমস্যাবোৰ লাহে লাহে নোহোৱা হ'ব। ইয়াৰ কাৰণে আপুনি এটা ষ্টীলৰ বাচনত 1 গিলাচ পানী লৈ উতলাব। সেই পানীখিনিত আপুনি 1 পৰা 2 ইঞ্চি ডালচেনি টুকুৰা দিব। এতিয়া বহু মানুহে সুধিব পাৰে, ডালচেনিৰ টুকুৰা যদি নাথাকে, ডালচেনিৰ পাউডাৰ দিব পাৰিম নে নোৱাৰিম? আপোনাক পোনপটীয়াকৈ কৈছোঁ, যদি আপুনি বজাৰৰ পৰা ডালচেনিৰ টুকুৰা কিনি আনি সেয়া পাউডাৰ কৰি ঘৰত ৰাখিছে, তেন্তে সেইখিনি আপুনি দিব পাৰে, যদি নিজে পাউডাৰ কৰিছে। আৰু যদি নিজে পাউডাৰ কৰা নাই, তেন্তে আপুনি ডালচেনিৰ টুকুৰা দিব। মাৰ্কেটৰ পৰা ভাল কোৱালিটিৰ ডালচেনি ঘৰলৈ লৈ আহিব। এটাই চাব যাতে ডালচেনিখিনি একেবাৰে তাজা হয়, শুকান হয়, ডালচেনিখিনি যাতে ভিজা নহয়, সেইটো আপুনি মন কৰিব। কাৰণ ডালচেনিখিনি যিমানেই ফ্ৰেছ হ'ব, যিমানেই শুদ্ধ হ'ব, সেইখিনিয়ে শৰীৰটোৰ ভিতৰত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰিব। তাৰপিছত আপুনি দ্বিতীয় এটা সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব, ডাঙৰ ইলাইচি। বহু মানুহে এই ডাঙৰ ইলাইচিটোক ক'লা ইলাইচি বুলি কয়। তাৰপিছত এই ডাঙৰ ইলাইচিটো ল'ব। 2টা ডাঙৰ ইলাইচি লৈ ডাঙৰ ইলাইচি 2টা আপুনি যেনে তেনে ভাঙি ভিতৰৰ যিখিনি দানা আছে সেইখিনি পৃথক কৰি পেলাওক। ইয়াৰ পিছত আপোনাক প্ৰয়োজন হ'ব 2টা বা 3টা লং। প্ৰথম আপুনি পানীখিনিত ডালচেনিৰ টুকুৰা দিলে, তাৰপিছত ক'লা ইলাইচি মানে ডাঙৰ ইলাইচিটোৰ ভিতৰৰ দানাখিনি দিলে, তাৰপিছত আপুনি 2 পৰা 3টা লং সেই পানীখিনিত দি দিলে। হাতেৰে মোহাৰি 2টা বা 3টা লং সেই পানীখিনিত দি দিলে। যেতিয়া এই 3টা বস্তু মানে ডালচেনি, ডাঙৰ ইলাইচি আৰু লং একেলগে সেই পানীখিনিত উতলি যাব, তাৰ ভিতৰত যিবোৰ ঔষধীয় গুণ আছে, সেই ঔষধীয় গুণ সেই পানীখিনিত মিক্স হৈ যাব। লগে লগে এই পানীখিনি এটা ষ্ট্ৰং নেচাৰেল মেডিচিন হৈ পৰিব। তাৰপিছত আপুনি গেছটো বন্ধ কৰি দিব আৰু কিছু সময় পানীখিনি ঠাণ্ডা কৰি ৰাখিব, যাতে সামান্য তাপমানত পানীখিনি অলপ ঠাণ্ডা হয়। যেতিয়া পানীখিনি সম্পূৰ্ণ ঠাণ্ডা হ'ব, তেতিয়া এখন চেকনিৰে সেই পানীখিনি চেকি পেলাব। মানে ডালচেনি, লং আৰু সেই ইলাইচিৰ দানাখিনি পৃথক কৰি পেলাব। কেৱল মাত্ৰ আপুনি পানীখিনি এক্সট্ৰা কৰি ৰাখিব। সেইখিনি ঔষধীয় ড্ৰিংক বুলি আপুনি ধৰি ল'ব পাৰে। ইয়াৰ পিছত আপোনাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ব গুড়। আধা ইঞ্চমানৰ এটা গুড়ৰ টুকুৰা ল'ব আৰু সেই যিখিনি পানী বনাই লৈছিল আপুনি, সেই পানীখিনিত গুড়ৰ টুকুৰাটো দি মিক্স কৰিব। গুড়খিনি দিয়াৰ লগে লগে তাৰ পৰা আপুনি এটা মিঠাও পাব, এনাৰ্জিও পাব আৰু আপোনাৰ তেজ, ৰক্ত পৰিষ্কাৰ হ'ব আৰু আপোনাৰ পাচন শক্তি বহুত বেছি শক্তিশালী হ'ব। যদি আপুনি ডায়েবেটিছ ৰোগী, ছুগাৰৰ যদি আপোনাৰ সমস্যা আছে, তেন্তে গুড়খিনি নিদিব। যদি আপোনাৰ সামান্য মিঠাৰ প্ৰয়োজন আছে, তেন্তে কিঞ্চিতমান গুড় আপুনি দিব পাৰে। কিন্তু এটা কথা, যেতিয়া সেই পানীখিনিত গুড়খিনি মিক্স হ'ব, সেই পানীখিনি সাংঘাতিক শক্তিশালী হৈ পৰিব। এই পানীখিনিয়ে তেতিয়া আপোনাৰ শৰীৰত সোনকালে প্ৰভাৱ বিস্তাৰ কৰিব। এই পানীখিনি খোৱাৰ কাৰণে আপোনাৰ কোনো ছাইড এফেক্ট নহয়। আপুনি এই পানীখিনি ঠাণ্ডা দিন, গৰম দিন, যিকোনো ছিজনতে আৰামত খাব পাৰিব। কেৱল মাত্ৰ এটাই ধ্যান ৰাখিব, এই পানীখিনি সেৱন কৰাৰ 15 মিনিটৰ পিছত
অলপমান এচামুচমান চফ গুটি চুবাই খাব। এনেকুৱা কৰিলে আপোনাৰ সেই হেলদি ড্ৰিংকটো আৰু অধিক শক্তিশালী হৈ পৰিব, কাৰণ চফৰ সাংঘাতিক ঔষধি গুণ আছে। তেতিয়া আপোনাৰ ব্লাড চাৰ্কুলেশ্যন আগতকৈ বহুত বেছি ভাল হ'ব। এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো চাগে আপোনাৰ মনতো উদয় হৈছে, এইখিনি কোন সময়ত খাব লাগে? উত্তম সময়খিনিয়ে হৈছে ৰাতি খাদ্য গ্ৰহণ কৰাৰ প্ৰায় আধা ঘণ্টাৰ পূৰ্বে চকীত বহি লৈ লাহে লাহে এইখিনি খাব। আৰু 15 মিনিটৰ পিছত এচামুচ চফ খাবলৈ আপুনি নাপাহৰিব। এই গোটেই প্ৰক্ৰিয়াটোৱে আপোনাৰ বডিৰ ছিষ্টেমত কাম কৰিব। আপোনাৰ নাৰ্ভ শক্তিশালী হ'ব, আপোনাৰ হাৰ্টৰ যিটো হেল্থ সেইটো অধিক শক্তিশালী কৰিব। মই যিখিনি পৰিমাণ ক'লোঁ সেয়া এজন ব্যক্তিৰ কাৰণে। যদি আপুনি 2জন ব্যক্তিৰ কাৰণে এই প্ৰক্ৰিয়াটো তৈয়াৰ কৰে তেন্তে মই কোৱা পৰিমাণৰ ডাবল কৰি ল'ব। যদি আপুনি এই ড্ৰিংক ধাৰাবাহিকভাৱে 14 পৰা 15 দিন সেৱন কৰে তেন্তে আপুনি তাৰ ৰিজাল্ট নিজেই লাভ কৰিব। কিমানটা বেমাৰৰ পৰা আপুনি বাচিব পাৰিব সেয়া আপুনি নিজেই প্ৰমাণ পাব। আৰু একেৰাহে যদি আপুনি এমাহ সেৱন কৰে তেন্তে তাৰ ৰিজাল্ট আপুনি পূৰ্ণ ৰূপত পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।